এটা বহুত বেছি মিডিয়াত প্ৰচাৰ হোৱা নাই তথাপি এই ঘটনাটো সকলোৱে এতিয়া গম পাইছে বা সকলোৰে মুখে মুখে আছে ইডি ৰেড কৰা বুলি আৰু কিয় কাৰণটো হৈছিলে কি কাৰণটো হৈছে কয়লা সিন্ডিকেট আৰু এই কয়লা সিন্ডিকেটৰ লগত যেতিয়া আমি সিন্ডিকেটৰ নামটো আহে সিন্ডিকেট বুলি ক'লে আমি কাৰ নাম জানো এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ নাম জানো যিগৰাকী মন্ত্ৰী আমাৰ গুৱাহাটীৰ ওচৰৰে ঠিক এটা সমষ্টিক প্ৰতিনিধিত্ব কৰে গতিকে সেইগৰাকী মন্ত্ৰীৰে একেবাৰে আশিক ধন্য হয় আৰু সেইগৰাকী মন্ত্ৰীৰে প্ৰায় সৌহাৰ্দস্বৰূপ এইগৰাকী সুনীল বানচাল গতিকে এই সুনীল বানচালৰ ঘৰত যেতিয়া ইডিয়ে ৰেড কৰিলে কয়লা মাফিয়া বা কয়লা সিন্ডিকেটক লৈ যেতিয়া ৰেড কৰা হ'ল তাৰ পিছৰ পৰিৱেশটো যিমান পাৰে গাপ দি ৰাখিব বিচৰা হৈছে কিন্তু এই বানচালগৰাকীৰ বিষয়ে আমি কিন্তু কিছুমান কথা ক'ব লাগিব যেনে আমাৰ হাতত আৰু কিছুমান তথ্য আহি পৰিছে যে পলাবাৰী সমষ্টিৰ অন্তৰ্গত সৰু তেজপুৰ নামৰ এটা ঠাই আছে যিখিনি ঠাইত RSSৰ এক প্ৰভাৱশালী নেতা আছিলে এগৰাকী বাজাজ উপাধিৰ আৰু এগৰাকী লহিয়া উপাধিৰ আৰু তেখেতসকলৰ পৰা প্ৰায় 150 বিঘা মাটি ক্ৰয় কৰিছে এই বানচাল নামৰ ব্যক্তিগৰাকীয়ে আৰু ইয়াৰ পিছত ইয়াতে শান্ত ৰখা নাই মই যেতিয়া সামগুৰি সমষ্টিত বাই ইলেকশ্যনৰ সময়ত উপনিৰ্বাচনৰ সময়ত ঘূৰি ফুৰিছিলোঁ তাৰ বহু ব্যক্তিয়ে কৈছিলে যে এখন চালনা বুলি বাগান আছে সেই চালনা বাগানখনো তেওঁলোকৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰে কোনোবা মিত্ৰই কিনা বুলি তেওঁলোকে অভিযোগ কৰিছে আৰু তেওঁলোকে এই কথাটো জানেও পীযুষ হাজৰিকা ডাঙৰীয়া সেই চাহ বাগিচাখনত উপস্থিত হৈছিল এদিন তাৰ ওচৰতে যদি আমি উডমাৰী বুলি এটা অঞ্চল আছে য'ত RS গান্ধী বুলি আন এগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তি পীযুষ হাজৰিকা ডাঙৰীয়া একেবাৰে সৌহাৰ্দস্বৰূপ বুলি তেওঁলোকে কয় আৰু তাত কি আছে উডমাৰী বুলি অঞ্চলত একেবাৰে হিমালয় সম বৃহৎ এক শিলৰ কুঁৱৰী আছে মই নিজে গৈ প্ৰত্যক্ষ কৰিছোঁ তাত আমাৰ তাত ভিডিঅ'লো আছে ভিডিঅ' লৈছোঁ আৰু তাত দেখি আমি আচৰিত হৈছোঁ পাহাৰৰ সমান যি শিলৰ কুঁৱৰী প্ৰায় 200তকৈ বেছি অভাৰলোডেড ডাম্পাৰ সেই কুঁৱৰীৰ পৰা ওলাই যায় বুলি স্থানীয় ৰাইজে মানে আমাক জনাইছিলে আৰু আমি কিছু ক্ষেত্ৰত আমি প্ৰমাণো পাইছিলোঁ মই দেখিছিলোঁ আমি যেতিয়া গৈছিলোঁ তেতিয়া আমি শিল ভৰ্তি ডাম্পাৰ প্ৰত্যক্ষ কৰিছিলোঁ আৰু তাৰ ফলত ৰাস্তা যে একেবাৰে নোহোৱা হৈ গৈছিল ৰাস্তা যে একেবাৰে বেয়া হৈ গৈছিল এইবিলাক বস্তু আমি প্ৰত্যক্ষ কৰিছিলোঁ কিন্তু প্ৰশ্ন হ'ল এইবিলাক ব্যক্তি মানে এগৰাকী মন্ত্ৰীৰ আশিক ধন্য হয় এনেকুৱাকৈ কেনেকৈ সম্পত্তিৰ পাহাৰ গঢ়িব পাৰে সেই কথা আচলতে অসমীয়া ৰাইজে এতিয়া জানিব লাগে আমি জানিব বিচাৰিছোঁ যে বানচাল নামৰ ব্যক্তিগৰাকীৰ লগত মন্ত্ৰী পীযুষ হাজৰিকাৰ সম্পৰ্ক কি এই RS গান্ধী নামৰ ব্যক্তিগৰাকীৰ লগত পীযুষ হাজৰিকাৰ সম্পৰ্ক কি কাৰ ছত্ৰছায়াত তেওঁলোকে এনেকুৱাকৈ সম্পত্তি বিস্তাৰ কৰি আছে বা তেওঁলোকৰ এই সম্পত্তি সংগ্ৰহৰ উৎস কি নে আমি এনেকৈ ভাবিবলৈ বাধ্য হ'ম যে পীযুষ হাজৰিকা ডাঙৰীয়াই যে লাখ টকীয়া চাৰ্ট পিন্ধে 70 লাখ টকীয়া যে আপোনাৰ গাড়ী লৈ ঘূৰিব বিচাৰে সেইবিলাকৰ উৎস কি এই সিন্ডিকেটবিলাকে নেকি যদি নহয় তেতিয়াহ'লে পীযুষ হাজৰিকা ডাঙৰীয়াই এই সন্দৰ্ভত আচলতে তেখেতৰ মন্তব্য আচলতে তেখেতে দাখিল কৰাটো আমি বিচাৰোঁ তেখেতে মন্তব্য কৰিব লাগে যে বানচাল নামৰ ব্যক্তিগৰাকীৰ লগত তেখেতৰ সম্পৰ্ক কি RS গান্ধী নামৰ ব্যক্তিগৰাকীৰ লগত তেখেতৰ সম্পৰ্ক কি আৰু যদি তেখেতৰ লগত সঁচাকৈ সম্পৰ্ক নাই তেতিয়াহ'লে ইডি যে ৰেড কৰিছে কিয় ৰেড কৰিলে কেনেকৈ ৰেড কৰিলে ইয়াৰ পিছত পৰৱৰ্তী পৰিৱেশত তেওঁলোকৰ ওপৰত কি পদক্ষেপ লোৱা হ'ব সেই কথাও অসমৰ ৰাইজে আচলতে জানিব বিচাৰে এতিয়া সৰ্বত্ৰ আমি এটা কথা জানিছোঁ যে এইবিলাক ব্যক্তিয়ে কিছুমান কোম্পানীৰ নাম দি পেলাই মানে শ বিঘা মাটি অসমৰ ভূমি ক্ৰয় কৰি আছে মানে এটা কথাত ক'ব গ'লে এটা চাইডে চাবলৈ প্ৰায় বেদখল কৰাৰ দৰে হৈছে গতিকে এইসকলৰ আমি যিটো তেওঁলোকৰ ধন এই যে সম্পত্তিৰ উৎসবিলাক আমি জানিব লাগে তেওঁলোকে এই বানচাল নামৰ ব্যক্তিগৰাকী এই RS গান্ধী নামৰ ব্যক্তিগৰাকী আৰু পীযুষ হাজৰিকা ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ যে আপোনালোকৰ যে 2006 চনৰ বা 2001 চনৰ আগৰ আপোনালোকৰ ইনকাম টেক্স ফাইলবিলাক আপোনালোকে ৰাজহুৱা কৰক আৰু এতিয়াৰ ইনকাম টেক্সবিলাক আপোনালোকে ইনকাম টেক্স ফাইলবিলাক ৰাজহুৱা কৰক তেতিয়া আমি গম পাম যে আপোনালোকে কিমান ধোৱা তুলসীৰ পাত আমি দেখিছোঁ আমি গুৱাহাটী চহৰৰ মাজতো দেখিছোঁ আকাশচুম্বী মানে কিছুমান অট্টালিকা গঢ়া মন্ত্ৰীগৰাকীয়ে আমি দেখা পাইছোঁ সকলোৱে জানে 6 মাইলৰ চন্দন নগৰৰ এনেকুৱা বৃহৎ অট্টালিকা গঢ়াৰ উৎস এই ধনবিলাক ক'ৰ পৰা আহে সেইবিলাক কথাও পীযুষ হাজৰিকা ডাঙৰীয়াই আচলতে জনাব লাগে কাৰণ এইখিনি সময়ত কিন্তু অসমৰ ৰাইজে কিন্তু আপোনালোকক সোধাই নেৰে গতিকে এইকাৰণে আমি কৈছোঁ যে এই সিন্ডিকেট অমৰাংশত সেইদিনা কিমান মানুহ মৰিলে এই যে
অবৈধ কয়লা খনিৰ খনন সেই স্থলীত সেই কথাৰ কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা পীযুষ হাজৰিকা ডাঙৰীয়া কোনো মন্ত্ৰীয়ে কিন্তু এষাৰ মাত মাতিবলৈ তেওঁলোকৰ সাহস নহ'ল অসমৰ ৰাইজক এনেকৈ মৰিবলৈ তেওঁলোকে এৰি দিছে কেৱল নিজৰ সম্পত্তি গঢ়াৰ তেওঁলোকে এক মানে যেন প্ৰতিযোগিতা চলাই আছে তেনেকুৱা যেন দেখা গৈছে সেইদিনা এখন বাইক লৈ ঘূৰি থকা এগৰাকী ব্যক্তি আজি মন্ত্ৰী হয় ইমান যে সম্পত্তিৰ উৎস সম্পত্তি গঢ়িলে পাৰিলে যে মুখ্যমন্ত্ৰীতকৈ সম্পত্তি কিজানি বেছি হৈছে এইবিলাক সম্পত্তিৰ উৎস ক'ৰ পৰা আহিলে এইবিলাক ধনবিলাক ক'ৰ পৰা আহিলে এইবিলাকৰ কথা ৰাজহুৱা হ'ব লাগে মই পীযুষ হাজৰিকা ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ যে আপোনালোকৰ এই সম্পত্তিৰ তালিকাবিলাক আপোনালোকে আচলতে ৰাজহুৱা কৰক আপোনাৰ ইনকাম টেক্সবিলাক ফাইলবিলাক ৰাজহুৱা কৰক তেতিয়া আমি গম পাম লগতে মই এটা কথা ক'ম যে আজি ৰাতিপুৱাৰ পৰা আমি দেখা পাইছোঁ যে আমি যেতিয়াই কয়লা চিণ্ডিকেটৰ ওপৰত প্ৰদেশ কংগ্ৰেছৰ আমাৰ সামাজিক মাধ্যমৰ টুইটাৰ হেণ্ডেলৰ পৰা যেতিয়া এটা পোষ্ট গৈছে তাৰ পিছতে কিন্তু বিজেপিৰ কিছুমান ব্যক্তিয়ে বিজেপিৰ বিষয়ববীয়াই কিন্তু তাত জঁপিয়াই পৰিছে তেওঁলোকে কৈছে যে ইডিআই চামন পঠিয়াব লাগে আমাৰ ফালে আমি ৱেলকাম কৰিছোঁ আমি অসম পুলিচ ইডি CBI যিমান স্বতন্ত্ৰ সংস্থা আছে সকলোকে আমি ৱেলকাম কৰিছোঁ তেখেতসকলে আমাক যেতিয়াই মাতে আমি তেতিয়াই তেখেতসকলৰ ওচৰত যায় আমি হাজিৰ হ'ম আমাৰ তাত ক'বলগীয়া নাই আমি ভাল পাম আমি আৰু অনুৰোধ জনাম যে সেই সময়ত যদি আমাক মাতে আমাক যেতিয়া চামন কৰে যেতিয়া আমাক যেতিয়া জেৰা কৰিব আমাক যেতিয়া সুধিব সেই সোধ পোছ কৰা যেতিয়া ভিডিঅ'টো পাৰিলে ৰাজহুৱা কৰক তেতিয়া আমি আৰু বেছি ভাল পাম কিয়নো এই যে বানচাল এই যে RS গান্ধীৰ ব্যক্তিগৰাকী এইবিলাকৰ যে নাম কৈছোঁ এইসকলে আৰু ক'ত কিমান সম্পত্তি গঢ়িছে জিএছ ৰোডখনত কোনখন হোটেল কোনে কিনিছে কোনখন হোটেল কাৰ নামত গৈছে কোনটো জিম কাৰ নামত আছে সেইবিলাকো আমি ৰাজহুৱা কৰাৰ কাৰণে আমি ৰেডি আছোঁ গতিকে সেইকাৰণে কৈছোঁ যে বানচাল নামৰ ব্যক্তিগৰাকীৰ লগত RS গান্ধী নামৰ ব্যক্তিগৰাকীৰ লগত পীযুষ হাজৰিকা ডাঙৰীয়াৰ সম্পৰ্ক কি সেই কথা প্ৰথমতে ৰাজহুৱা কৰক তাৰ পৰৱৰ্তী সময়ত আমি ৰাজহুৱা কৰিম যে কোন ব্যক্তিৰ নামত কোনগৰাকী মন্ত্ৰীয়ে কিমান সম্পত্তি আহৰণ কৰি আছে কিমান চাহ বাগিচা ক্ৰয় কৰি আছে কিমান মানে কয়লাৰ চিণ্ডিকেট চলাই আছে কিমান শিলৰ কুঁৱাৰী কৰি পেলাই শিলৰ অবৈধভাৱে শিলৰ বেহা চলাই আছে সেইবিলাক কথা আমি ৰাজহুৱা কৰিম নমস্কাৰ